শান্তি 21 ছেপ্টেম্বৰ 2020 সাকাৰ মুৰলী আজি মুৰলী হেডিং মৰমৰ সন্তানসকল সংগমত তোমালোকক মৰমৰ সাগৰ পিতাই মৰমেৰেহে উত্তৰাধিকাৰ দিয়ে সেইবাবে তোমালোকে সকলোকে মৰম দিয়া ক্ৰোধ নকৰিবা আজি প্ৰশ্ন নিজৰ ৰেজিষ্টাৰ ঠিক ৰাখিবৰ কাৰণে পিতাই তোমালোকক কোনটো পথ দেখুৱাইছে উত্তৰ মৰমেৰে ৰাস্তা তোমালোকক পিতাই দেখুৱাই শ্ৰীমত দিয়ে সন্তানসকল প্ৰত্যেকৰে লগত মৰমেৰে চলা কাকো দুখ নিদিবা কৰ্ম ইন্দ্ৰিয় দ্বাৰা কোনো উল্টা কাম নকৰিবা সদায় এইটো বিচাৰ কৰা যে মোৰ কোনো আখৰি অৱগুণটো নাই মেজাজিটো নহওঁ অৰ্থাৎ মোদীটো নহওঁ কোনো কথাত ক্ষুণ্ণটো নহওঁ আজি গীত এই সময় অতিবাহিত হৈ গৈ আছে ওম শান্তি মৰমৰ আত্মিক সন্তানসকলে গীতটি শুনিলে দিনে প্ৰতিদিনে নিজৰ ঘৰ অথবা লক্ষ্য সমীপত আহি থাকে এতিয়া শ্ৰীমতী যি কয় সেই ক্ষেত্ৰত গাফিলতি নকৰিবা পিতাৰ নিৰ্দেশনা পোৱা যায় যে সকলোকে বাৰ্তা দিয়া সন্তানসকলে জানে লাখ লাখ কোটি কোটি এই বাৰ্তা দিব লাগে হয়তো কোনোবা সময়ত আহিবও পাৰে যেতিয়া বহুত হৈ যাব তেতিয়া বহুতক বাৰ্তা দিব পিতাৰ বাৰ্তা পাবতো সকলোৱে বাৰ্তা হৈছে বহুত সহজ কেৱল কোৱা নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা আৰু কৰ্ম ইন্দ্ৰিয় দ্বাৰা মন বচন কৰ্মত কোনো বেয়া কাম কৰিব নালাগে প্ৰথমতে মনত আহে তাৰ পাছত বাণীত আহে এতিয়া তোমালোকৰ ভুল শুদ্ধ বুজিবৰ বাবে বুদ্ধি লাগে এইটো পুণ্য কাম এইটো কৰিব লাগে অন্তৰত সংকল্প উদয় হয় ক্ৰোধ কৰোঁ এতিয়া বুদ্ধিটো পাইছা যদি ক্ৰোধ কৰা তেন্তে পাপ হৈ যাব পিতাক স্মৰণ কৰিলে পুণ্য আত্মা হৈ যাবা এনেকুৱা নহয় যে বাৰু এতিয়া হ'ল পাছলৈ আৰু নকৰোঁ এনেকৈ পাছলৈ বুলি কৈ থাকিলে অভ্যাস হৈ যাব মনুষ্যই এনেকুৱা কৰ্ম কৰিলে ভাবে যে এয়া পাপ নহয় বিকাৰক পাপ বুলি নাভাবে এতিয়া পিতাই কৈছে এইটো সকলোতকৈ ডাঙৰ পাপ হয় ইয়াৰ ওপৰত বিজয়ী হ'ব লাগে আৰু সকলোকে পিতাৰ বাৰ্তা দিব লাগে যে পিতাই কয় মোক স্মৰণ কৰা মৃত্যু সন্মুখত আছে যেতিয়া কাৰোবাৰ মৃত্যু হয় তেতিয়া তেওঁক কয় ঈশ্বৰ পিতাক স্মৰণ কৰা ৰিমেম্বাৰ গড ফাদাৰ তেওঁলোকে ভাবে যে মৃত্যুৰ পাছতেও ভগৱানৰ ওচৰলৈ যাব কিন্তু তেওঁলোকতো নাজানে যে ঈশ্বৰ পিতাক স্মৰণ কৰিলে কি হ'ব কলৈ যাব আত্মাই এটা শৰীৰ এৰি আন এটালৈ ঈশ্বৰ পিতাৰ ওচৰলৈতো কোনেও যাব নোৱাৰে গতিকে এতিয়া তোমালোক সন্তানসকলে অবিনাশী পিতাৰ অবিনাশী স্মৃতিত থাকিব লাগে যেতিয়া তমোপ্ৰধান দুখী হৈ যায় তেতিয়াতো ইজনে সিজনক কয় ঈশ্বৰ পিতাক স্মৰণ কৰা সকলো আত্মাই ইজনে সিজনক কয়তো আত্মাই নহয় জানো এনেকুৱা নহয় যে পৰমাত্মাই কয় আত্মাই আত্মাক কয় পিতাক স্মৰণ কৰা এইটো এটা গতানুগতিক কথা হৈ গৈছে মৃত্যুৰ সময়ত ঈশ্বৰক স্মৰণ কৰা ঈশ্বৰলৈ ভয় কৰে এনেকৈ ভাবে যে ভাল বা বেয়া কৰ্মৰ ফল ঈশ্বৰেহে দিয়ে বেয়া কৰ্ম কৰিলে ঈশ্বৰে ধৰ্ম ৰাজৰ দ্বাৰা বহুত শাস্তি দিব সেইকাৰণে ভয় থাকে যথাযথ কৰ্মভোগটো ভুগিবই লাগে তোমালোক সন্তানসকলে এতিয়া কৰ্ম অকৰ্ম বিকৰ্ম গতি জানা যে এইটো কৰ্ম অকৰ্ম হ'ল স্মৃতিত থাকি যি কৰ্ম কৰা সেয়া ভাল হয় ৰাৱণৰ ৰাজ্যত মনুষ্যই বেয়া কৰ্মহে কৰে ৰাম ৰাজ্যত বেয়া কাম কেতিয়াও নহয় এতিয়াতো শ্ৰীমত পাই থাকা কৰবালৈ নিমন্ত্ৰণ পালে এইটো কৰা উচিত নে অনুচিত প্ৰতিটো কথাতে সুধি থাকিবা ধৰি লোৱা কোনোবাই পুলিচৰ চাকৰি কৰে তেন্তে তেওঁকো কোৱা যে
তুলি প্ৰথমতে মৰমেৰে বুজোৱা, সঁচা যদি নকয় তাৰ পাছত মাৰা, মৰমেৰে বুজালে হাতলৈ আনিব পাৰা, কিন্তু সেই মৰমটো যদি যোগবল ভৰপূৰ হৈ থাকে তেতিয়া সেই মৰমৰ শক্তিৰে কাৰোবাক বুজালে বুজিব। এয়া যেন ঈশ্বৰে বুজাইছে, তোমালোক ঈশ্বৰৰ সন্তান যোগী হোৱা নহয় জানো? তোমালোকৰো ঈশ্বৰীয় শক্তি আছে, ঈশ্বৰ মৰমৰ সাগৰ, তেওঁ শক্তি আছে নহয় জানো? সকলোকে উত্তৰাধিকাৰ দিয়ে। তোমালোকে জানা যে স্বৰ্গত বহুত মৰমেৰে থাকে। এতিয়া তোমালোকে মৰমৰ সম্পূৰ্ণ উত্তৰাধিকাৰ লৈ আছা। লৈ কৰ্মানুসাৰী পুৰুষাৰ্থ কৰি কৰি মৰমীয়াল হৈ যাবা। পিতাই কয়, কাকোৱে দুখ দিব নালাগে, নহ'লে দুখী হৈ মৰিবা। পিতাই মৰমৰ ৰাস্তা দেখুৱাইছে, মনত আহিলে সেয়া মুখমণ্ডলতো আহি যায়। কৰ্ম ইন্দ্ৰিয়ৰে কৰি পেলালে ৰেজিষ্টাৰ নষ্ট হৈ যাব। দেৱতাসকলৰ চাল চলন গায়ন কৰা হয় নহয় জানো? সেইবাবে বাবাই কয়, দেৱতাসকলৰ পূজাৰী সকলকো বুজোৱা। তেওঁলোকে মহিমা কৰে আপুনি সৰ্বগুণ সম্পন্ন, ষোল কলা সম্পূৰ্ণ আৰু নিজৰ চাল চলনৰ বিষয়েও শুনায়। গতিকে তেওঁলোকক বুজোৱা, তোমালোকে এনেকুৱা আছিলা, এতিয়া নোহোৱা, পুনৰ নিশ্চয় হবা। তোমালোক এনেকুৱা দেৱতা হ'বলৈ হ'লে নিজৰ চলন এনেকুৱা কৰি তোলা, তেতিয়া তোমালোক এনেকুৱা হৈ যাবা। নিজক পৰীক্ষণ কৰিব লাগে, মই সম্পূৰ্ণ নিৰ্বিকাৰী হওঁনে? মোৰ কোনো আখৰি অৱগুণটো নাই, কোনো কথাত ক্ষুণ্ণটো হৈ নাযাওঁ, মেজাজিতো নহওঁ, অৰ্থাৎ মৌদিতো নহওঁ। অনেকবাৰ তোমালোকে পুৰুষাৰ্থ কৰিছা। পিতাই কয়, তোমালোক এনেকুৱা হ'ব লাগে। গঢ়ি তোলোতাজন উপস্থিত আছে, তেওঁ কয়, কল্পই কল্পই তোমালোকক এনেকুৱা কৰি তোলো। কল্প আগতে যিসকলে জ্ঞান লৈছিল তেওঁলোকে আহি নিশ্চয় ল'ব। পুৰুষাৰ্থৰো কৰোৱা হয় আৰু নিশ্চিন্তও হৈ থাকে। নাটকত এনেকৈ নিৰ্ধাৰিত হৈ আছে। কোনোবাই কয়, নাটকত যদি আছে তেন্তে নিশ্চয় কৰিম। ভাল ক্ষতিয়ান হ'লে নাটকে কৰাব। বুজা যায় তেওঁ ভাগ্যত নাই। প্ৰথমেও এজন এজনকৈ নষ্ট হৈ গৈছিল। ভাগ্যত নাছিল, ক'লে নাটকত যদি আছে তেন্তে নাটকে মোক পুৰুষাৰ্থ কৰাব, বছ এৰি দিলে। এনেকুৱা তোমালোকেও বহুত পোৱা। তোমালোকৰ লক্ষ্য উদ্দেশ্যটো এয়া থিয় হৈ আছে। বেজটো তোমালোকৰ লগত আছেই, যেনেকৈ নিজৰ ক্ষতিয়ান ৰাখা। গতিকে বেজটোকো চোৱা, নিজৰ চাল চলনো চোৱা, কেতিয়াও যাতে কুদৃষ্টি নাযায়। মুখেৰে কোনো আখৰি কথা উচ্চাৰিত নহয়। আখৰি কথা কওঁতাই যদি নাথাকে তেন্তে কাণ কেনেকৈ শুনিব? সত্য যুগত সকলো দৈৱীগুণ সম্পন্নই থাকে। কোনো আখৰি কথা নাথাকে। এওঁলোকো অৰ্থাৎ লক্ষ্মী নাৰায়ণো পালব্ধ পিতাৰ পৰা পাইছে। এইটো সকলোকে কোৱা যে পিতাক স্মৰণ কৰিলেহে বিকৰ্ম বিনাশ হৈ যাব। ইয়াত লোকচানৰ কোনো কথা নাই। সংস্কাৰ আত্মাই লৈ যায়। সন্ন্যাসীসকলে আকৌ সন্ন্যাস ধৰ্মত আহি যাব। বৃক্ষটো তেওঁলোকৰ বৃদ্ধি হৈ গৈ থাকে নহয় জানো? এই সময়ত তোমালোক সলনি হৈ আছা। মনুষ্যই দেৱতা হয়। সকলোৱে জানো একেলগে আহিব? আহিব কৰ্মানুসাৰী। নাটকত এসময়ত জানো কোনো ভাৱৰীয়া মঞ্চত আহিব? ভিতৰত বহি থাকে। যেতিয়া সময় হ'ব তেতিয়া বাহিৰলৈ মঞ্চত ভূমিকা পালন কৰিবলৈ আহে। সেয়া হৈছে সদৰ নাটক, সেয়া হৈছে বেসদৰ। বুদ্ধিত আছে নহয়, আমি ভাৱৰীয়াসকলে নিজৰ সময়ত আহি নিজৰ ভূমিকা পালন কৰিব লাগে। এয়া বেসদৰ ডাঙৰ বৃক্ষ হয়, ক্ৰম অনুসৰি আহি গৈ থাকে। পোন প্ৰথমে এটাই ধৰ্ম আছিল। সকলো ধৰ্ম লোকটো প্ৰথমতে আহিব নোৱাৰে। প্ৰথমতেতো দেৱী দেৱতা ধৰ্মাৱলী লোকসকলেহে আহিব ভূমিকা পালন কৰিবলৈ। সেয়াও কৰ্মানা অনুসাৰী। বৃক্ষৰ ৰহস্য বুজিব লাগে। পিতাইহে আহি গোটেই কল্পবৃক্ষৰ জ্ঞান শুনায়। ইয়াৰ তুলনা আকৌ নিৰাকাৰী বৃক্ষৰ লগত কৰা হয়।
এজন পিতাইহে কয় মই মনুষ্য সৃষ্টিৰূপী বৃক্ষৰ বীজ হওঁ। বীজত বৃক্ষ সমাহিত হৈ থাকে নহয়, কিন্তু বৃক্ষৰ জ্ঞান সমাহিত হৈ আছে। প্ৰত্যেকৰে নিজৰ নিজৰ ভূমিকা আছে। চৈতন্য বৃক্ষ হয় নহয় জানো? বৃক্ষৰ পাতো কৰ্মাণু অনুসৰি ওলাব। এই বৃক্ষ কোনেও বুজি নাপায়, ইয়াৰ বীজ ওপৰত আছে, সেইকাৰণে ইয়াক ওলোটা বৃক্ষ বুলিও কোৱা হয়। ৰচয়িতা পিতা ওচৰত আছে। তোমালোকে জানা যে আমি এতিয়া ঘৰলৈ যাব লাগে, পৰমধামলৈ যাব লাগে, য'ত আত্মাসকল থাকে। এতিয়া আমি পবিত্ৰ হৈ যাব লাগে। তোমালোকৰ দ্বাৰা যোগ বলেৰে গোটেই বিশ্ব পবিত্ৰ হৈ যায়। তোমালোকৰ কাৰণেতো পবিত্ৰ সৃষ্টি লাগে নহয় জানো? তোমালোকে পবিত্ৰ হোৱা গতিকে সৃষ্টিও পবিত্ৰ কৰি তুলিবলগীয়া হয়। সকলো পবিত্ৰ হৈ যায়। তোমালোকৰ বুদ্ধিত আছে, আত্মাতহে মন বুদ্ধি আছে নহয় জানো? চৈতন্য হয় আত্মাহে জ্ঞান ধাৰণ কৰিব পাৰে। গতিকে মৰমৰ সন্তানসকল, এই গোটেই ৰহস্য বুদ্ধিত থাকিব লাগে। কেনেকৈ আমি পুনৰ জন্ম লওঁ? 84 চক্ৰ তোমালোকৰ পূৰা হ'লে তেতিয়া সকলোৰে পূৰা হয়। সকলো পাৱন হৈ যায়। এইখন অনাদি ৰচি থোৱা নাটক হয়। এক ছেকেণ্ডৰো ৰৈ নাথাকে। ছেকেণ্ডৰ পাছত ছেকেণ্ড যি হয় সেয়া আকৌ কল্পৰ পাছত হ'ব। প্ৰত্যেক আত্মাত অবিনাশী ভূমিকা সমাহিত হৈ আছে। সেই ভাৱৰীয়াসকলে অতি বেছি 2-4 ঘণ্টা ভূমিকা পালন কৰে। এয়াতো আত্মাই স্বাভাৱিক ভূমিকা প্ৰাপ্ত কৰিছে। তেন্তে সন্তানসকল কিমান আনন্দিত হ'ব লাগে। অতীন্দ্ৰিয় সুখ এতিয়া সংগমৰেহে গায়ন কৰা হৈছে। পিতা আহে, 21 জন্মৰ বাবে আমি সদায় সুখী হৈ যাওঁ। আনন্দৰ কথা নহয় জানো? যিসকলে ভালকৈ বুজে আৰু বুজায়, তেওঁলোক সেৱাত ব্যস্ত হৈ থাকে। কোনো সন্তান যদি নিজে ক্ৰোধী হয়, তেতিয়া আনৰ ভিতৰতো প্ৰৱেশ হৈ যায়। তালি দুখন হাতেৰেহে বাজে, তাত এনেকুৱা নহয়। ইয়াত তোমালোক সন্তানসকলে শিক্ষা পোৱা। কোনোবাই যদি ক্ৰোধ কৰে, তেন্তে তেওঁৰ প্ৰতি ফুল ছটিওৱা, মৰমেৰে বুজোৱা। ইও অৰ্থাৎ ক্ৰোধো এটা ভূত হয়, বহুত লোকচান কৰি দিয়ে। কেতিয়াও ক্ৰোধ কৰিব নালাগে। শিকাওঁতা জনৰতো একেবাৰে ক্ৰোধ থাকিবই নালাগে। কৰ্মাণু অনুসৰি পুৰুষাৰ্থ কৰি থাকে। কাৰোবাৰ তীব্ৰ পুৰুষাৰ্থ হয়, কাৰোবাৰ ঠাণ্ডা। ঠাণ্ডা পুৰুষাৰ্থ কৰোঁতে নিশ্চয় নিজৰ বদনাম কৰিব। কাৰোবাৰ ক্ৰোধ থাকিলে জ্বলি যায়, তাৰ পৰা উলিয়াই দিয়ে। কোনো বেয়া চলনধাৰী থাকিব নোৱাৰে। পৰীক্ষা তেতিয়াই পূৰা হ'ব, তেতিয়া সকলোৱে গম পাব কোন কি হ'ব। সকলো সাক্ষাৎকাৰ হ'ব। যিয়ে এনেকুৱা কাম কৰে তেওঁ তেনেকুৱা মহিমা হয়। তোমালোক সন্তানসকলে নাটকৰ আদি মধ্য অন্তক জানা। তোমালোক সকলো অন্তৰ্যামী হোৱা। আত্মাই ভিতৰত জানে যে এই সৃষ্টি চক্ৰ কেনেকৈ ঘূৰে। গোটেই সৃষ্টি, মনুষ্যৰ চাল চলন, সকলো ধৰ্ম জ্ঞান তোমালোকৰে আছে। তোমালোকক কোৱা হয় অন্তৰ্যামী। আত্মাই সকলো জানি গ'ল এনেকুৱা নহয়। ভগৱান ঘাটে ঘাটে অৰ্থাৎ সকলোতে নিবাস কৰে। তেওঁক জনাৰ কি প্ৰয়োজন? তেওঁতো এতিয়াও কয়, যিয়ে যেনেকুৱা পুৰুষাৰ্থ কৰিব তেনেকুৱা ফল পাব। মই জনাৰ কি প্ৰয়োজন? যিয়ে কৰে তাৰ শাস্তিও নিজেই পাব। এনেকুৱা চলন হ'লে অধম গতিত পাব। পদ বহুত কম হৈ যাব। সেই স্কুলতো অকৃতকাৰ্যতা হ'লে তেতিয়া পুনৰ পৰৱৰ্তী বছৰত পঢ়ে। এই পঢ়াটো হয় কল্প কল্পান্তৰ বাবে। এতিয়া নপঢ়িলে কল্প কল্পান্তৰ বাবে নপঢ়িব। ঈশ্বৰীয় লটাৰীটো পূৰা হ'ব লাগে নহয় জানো? এই কথাবোৰ তোমালোক সন্তানসকলে বুজিব পাৰা। যেতিয়া ভাৰত সুখধাম হয়, তেতিয়া বাকী সকলো শান্তিধামত থাকিব। সন্তানসকল আনন্দিত হ'ব লাগে যে এতিয়া আমাৰ সুখৰ দিন আহি আছে, অৰ্থাৎ স্বৰ্গ আহি আছে। দেৱালীৰ দিন সমীপত আহিলে তেতিয়া কয় নহয়, বাকী ইমান দিন আছে, তাৰ পাছত নতুন কাপোৰ পিন্ধিম। তোমালোকেও কোৱা স্বৰ্গ আহি আছে।
আমি নিজক অলংকৃত কৰিলে তেতিয়া স্বৰ্গত ভাল সুখ পাম। চহকীসকলতো ধনৰ নিচা থাকে। মনুষ্য একেবাৰে ঘোৰ নিন্দাত আছে, আকৌ অকস্মাতে গম পাব এওঁলোকতো সঁচা কথাই কৈছিল। সঁচাক তেতিয়া বুজিব পাৰিব যেতিয়া সঁচাৰ সংগ পাব। তোমালোক সত্য পিতাৰ দ্বাৰা সত্য হোৱা, তেওঁলোক সকলো অসত্য দ্বাৰা অসত্য হয়। এতিয়া পাৰ্থক্য চপাই আছে যে ভগৱানে কি কয় আৰু মনুষ্যই কি কয়, আলোচনীটো প্ৰকাশ কৰিব পাৰা। অৱশেষত বিজয়ীটো তোমালোকৰে হ'ব। যিসকলে কল্পৰ পূৰ্বে পদ পাইছিল তেওঁলোকে নিশ্চয় পাব, এইটো নিশ্চিত। তাত অকাল মৃত্যু নহয়। স্বৰ্গত অকাল মৃত্যু নহয়, আয়ুসো দীঘলীয়া হয়। যেতিয়া পবিত্ৰতা আছিল তেতিয়া আয়ুস দীঘলীয়া আছিল। পতিত পাৱন পৰমাত্মাৰ পিতা হয়, তেন্তে নিশ্চয় তেওঁ পাৱন কৰি তুলিছিল। কৃষ্ণ কথাটো শোভা নাপায়। পুৰুষোত্তম সংগম যুগত আকৌ কৃষ্ণ ক'ৰ পৰা আহিব? সেই চেহেৰা মনুষ্যটো পুনৰ নহয়। 84 জন্ম, 84 চেহেৰা, 84 কৰ্মকাণ্ড, এয়া ৰচি থোৱা খেল হয়। ইয়াত কোনো অন্তৰ হ'ব নোৱাৰে। নাটক কেনেকৈ বিস্ময়কভাৱে ৰচি থোৱা আছে। আত্মা সূক্ষ্ম বিন্দু হৈ তাত অনাদি ভূমিকা নিহিত হৈ আছে। ইয়াক প্ৰকৃতি বুলি কোৱা হয়। মনুষ্যই শুনি আচৰিত হ'ব, কিন্তু প্ৰথমতেতো এইটো বাৰ্তা দিব লাগে যে পিতাকে স্মৰণ কৰা। তেওঁৱেই পতিত পাৱন হয়, সকলোৰে সদ্গতি দাতা হয়। সত্য যুগত দুখৰ কথা নাথাকে, কলি যুগততো কিমান দুখ। কিন্তু এই কথাবোৰ বুজোতাসকল কৰ্মানুসাৰী হয়। পিতাইতো নিতৌ বুজাই থাকে, তোমালোক সন্তানসকলে জানা যে শিৱ বাবাৰ আগমন হৈছে আমাক পঢ়াবলৈ, আকৌ লগত লৈ যাব। লগত থকা সকলেতো বান্ধোনত থকা সকলোতকৈ বেছি স্মৰণ কৰে। তেওঁলোক উচ্চ পদ পাব পাৰে। এইটো বোধ শক্তি কথা নহয় জানো? বাবাৰ স্মৃতিত চটপটাই থাকে। পিতাই কয়, সন্তানসকল স্মৃতি যাত্ৰাত থকা, দৈবী গুণো ধাৰণ কৰা, তেতিয়া বন্ধন নাইকিয়া হৈ যাব, পাপৰ কলহ শেষ হৈ যাব ভাল বাৰু। অতি মৰমৰ কল্পপাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদা স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ, নিজৰ চাল চলন দেৱতাৰ নিচিনা কৰি তুলিব লাগে। কোনো আখৰিক কথা মুখেৰে ক'ব নালাগে। এই দুচকুত যাতে কেতিয়াও আখৰিক নহয়। 2 নম্বৰত কৈছে, ক্ৰোধৰূপী ভূতে বহুত লোকচান কৰে। তালি অৰ্থাৎ চাপৰি দুখন হাতেৰেহে বাজে। সেইবাবে কোনোবাই ক্ৰোধ কৰিলে একাষৰীয়া হৈ যাব লাগে, তেওঁক মৰমেৰে বুজাব লাগে। আজি বৰদান, অব্যক্ত স্বৰূপৰ সাধনাৰ দ্বাৰা শক্তিশালী বায়ুমণ্ডল গঢ়ি তোলোতা, অব্যক্ত ফৰিস্তা হোৱা। বিস্তাৰত কৈছে, বায়ুমণ্ডলক শক্তিশালী কৰি তোলাৰ সাধন হৈছে নিজৰ অব্যক্ত স্বৰূপৰ সাধনা। ইয়াৰ প্ৰতি বাৰে বাৰে মনোযোগ দিব লাগে, কিয়নো যিটো কথাৰ সাধনা কৰা হয় সেইটো কথাৰ প্ৰতি ধ্যান থাকে। গতিকে অব্যক্ত স্বৰূপৰ সাধনা অৰ্থাৎ বাৰে বাৰে মনোযোগেৰে তপস্যা লাগে। সেইবাবে অব্যক্ত ফৰিস্তা হোৱা বৰদানক স্মৃতিত ৰাখি শক্তিশালী বায়ুমণ্ডল গঢ়ি তোলাৰ তপস্যা কৰা। তেতিয়া তোমালোকৰ সন্মুখত যিয়ে আহিব তেওঁ ব্যক্ত আৰু ব্যৰ্থ কথাৰ পৰা উপৰাম হৈ যাব। আজি শ্লোগান, সৰ্বশক্তিমান পিতাক প্ৰত্যক্ষ কৰিবৰ কাৰণে একাগ্ৰতা শক্তি বঢ়োৱা। ওম শান্তি।